এতিয়া কথা হৈছে চাওক এতিয়া অকল কেৱল ক্ষুদ্ৰ চাহ খেতিয়ক বুলি বা নহয় বা কেৱল অসমৰ চাহ বুলি নহয়, ভাৰতীয় চাহটোৱে বিপদাপন্ন হৈছে। কিহৰ কাৰণে হৈছে যে কেনিয়াৰ পৰা চাহৰ যি আমদানি সেইটো বিপুল হাৰত বৃদ্ধি পাইছে। এতিয়া যোৱা 2024 কেনিয়াৰ পৰা ইম্পৰ্ট হৈছিলে, আমদানি হৈছিলে 46,15,103, 46,15,103 কেজি চাহ। কিন্তু এই 2025 এতিয়ালৈকে আমদানি হৈছে 66,93,491, 66,93,491। মানে এই ইম্পৰ্টৰ গ্ৰোথটো হৈছে 40% গ্ৰোথ। এতিয়া কথা হ'ল কি, আমাৰ ভাৰত বিশ্বৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট টি প্ৰডিউচাৰ। এই চাহখিনি যে আহিছে, চাহখিনি অহাৰ লগে লগে ধৰক ভাৰত বা অসমত চাহৰ বৃদ্ধি হৈছে চাহটো, আৰু যেতিয়া যিকোনো বস্তু বৃদ্ধি হয় দামটো কমে, সেইটো অহাৰ লগে লগে আমাৰ চাহটো হৈছে উচ্চ খাপৰ, মানে ভাল কোৱালিটিৰ চাহ, যিটো বিদেশতো নাম আছে। এইখিনি চাহ আহি গোটেইখিনি চাহ এভেইলেবল হৈ গৈছে, আৰু এই কোম্পানীখিনিয়ে 300ৰ ওপৰ অধিক কোম্পানীয়ে কি কৰে, সিহঁতি সেই চাহটো আনি পেলাই আমাৰ ইয়াৰ ভাল চাহৰ লগত আছাম টিয়েই হওক, দাৰ্জিলিং টিয়েই হওক, এইবিলাক অলপ ব্লেণ্ডিং কৰি পেলাই আকৌ বাহিৰলৈ ৰপ্তানি কৰে। মানে ভাল চাহটো বেয়া চাহৰ লগত মিলাই তাক ব্লেণ্ডিং কৰি বিকি দিয়ে। এফালে কৰিছে কি যে চাহৰ যিটো কোৱান্টিটি সেইটো বঢ়াই দিছে বাহিৰৰ পৰা চাহ আনি, তাৰ লগে লগে এইপিনেও আমাৰ দামটো কমি গৈছে। সেই কোৱান্টিটি যেতিয়া বৃদ্ধি হয় তেতিয়া দামটো অট'মেটিক কমি যায়। তাৰ পাছত আকৌ সিফালৰ পৰাতো কম দামত চাহ আনিছেই, আৰু ইয়াৰ চাহপাতো কম দামত কিনি ভেজাল কৰি পেলাই আকৌ বহুত বেছি দামত বিদেশলৈ ছাপ্লাই দিছে। এতিয়া আমাৰ মই সৰুকৈ বুজাই দিছোঁ, আমাৰ এইখন যোগীবাৰী গাঁও, ইয়াত প্ৰত্যেক ঘৰ মানুহত চাহ বাগান আছে, 2 বিঘা 3 বিঘা 5 বিঘা 10 বিঘা এনেকৈ। গোটেই মূল অৰ্থনীতিটো ঘৰখনৰ সেই চাহ বাগানখিনি। তো এইখিনি নহ'লে এই মানুহখিনি নিগমে মৰিব। আৰু ওচৰতে আমাৰ চাহ বাগিচা আছে, শালমিৰা টি ষ্টেট, ডাঙৰ কোম্পানী। অকল যে ক্ষুদ্ৰ চাহ খেতি যে অনিষ্ট হৈছে নহয়, ডাঙৰ ডাঙৰ বাগানবিলাকো অনিষ্ট হৈছে। তেওঁলোকৰ লগত মই এটা ৰিচাৰ্চ কৰিছিলোঁ, যে শালমিৰা বাগানৰ মেনেজাৰজনৰ লগত মোৰ যথেষ্ট ভাল লগ পাই থাকোঁ। তেখেতে মোক কৈছে যে যদি এইটো গতিত যদি যায় আমি লক আউট কৰি দিব লাগিব বাগান। তাত 1000তকৈ ওপৰ কৰ্মী এই শালমিৰা টি ষ্টেটত হ'ব। আমাৰ আকৌ ইয়াত 1000তকৈ বেছি মানুহ চাহৰ লগত জড়িত হৈ আছে। কাৰণ এই ট্ৰেণ্ডটো থাকিলে সেই 1000 চাহ শ্ৰমিকসকল ক'ত যাব? সেই বাগানখন যদি বন্ধ হৈ যায়, আমাৰ মানুহখিনি ক'ত যাব? 1000 মানুহখিনি কি কৰি খাব? সেই তেনেকৈ প্ৰত্যেকতে যিমান ডাঙৰ ফেক্টৰী হওক, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক হওক, সকলো এফেক্ট হৈছে। আৰু ইয়াৰ মূল কাৰণ পাইছোঁগৈ কেনিয়ান টি। সেইকাৰণে সেই কেনিয়ান টিত মানে টেৰিফ নাই। মই চাপ'জ আনিব খুজিছোঁ, মই কোনো শুল্ক দিব নালাগে। আজি ট্ৰাম্পে যেনেকৈ 50% ইণ্ডিয়ান বস্তু যদি কোনোবাই আমেৰিকালৈ পঠায়, 50% তাত ওপৰ দিব। যদি 1000 দামটো 1500 হৈ যাব। কিন্তু কেনিয়াৰ টি তাত যদি 100 টকা, 100 টকাকৈ আমি ইয়াত দিছোঁ। আমাৰ ভাৰতীয় চৰকাৰৰ কোনো শুল্ক নাই। সেই সুবিধাটোকে লৈ, এই সুৰুঙাটোকে লৈ এই টাটা, ইউনিলিভাৰ নিচিনা বহুত ডাঙৰ ডাঙৰ কোম্পানী এইটো ডাঙৰ এটা বিজনেছ এটা কৰিবলৈ আৰম্ভ কৰিছে। বহুত সিহঁতি ধৰক লাভ খাইছে। সেইকাৰণে এই কেনিয়াৰ টিটোৰ যদি ওপৰত যদি ইম্পৰ্ট ডিউটি নলগায়, বা সেইটো যদি অলপ তাক কণ্ট্ৰল নকৰে, যোনে যি ইচ্ছা যিমান আনিব পাৰে সেই ব্যৱস্থাটো যদি নাইকিয়া নকৰে, কিন্তু অসম টি হওক, ভাৰতীয় চাহ হওক, সকলো বিপদাপন্ন হ'ব। এতিয়া কিন্তু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকল। কৈছোঁ কি, অকল ক্ষুদ্ৰই নহয়, আমি ক্ষুদ্ৰটো দেখি থাকোঁ। ডাঙৰ বাগানবিলাক কেনেকৈ চলিছে কোনো তাক ল'বলৈ যোৱা নাই। এনেকৈ হ'লে অসমৰ চাহ তথা ভাৰতৰ অসমৰ যিটো আছাম টি ইণ্ডাষ্ট্ৰী, অসম কিহৰ কাৰণে বিখ্যাত? চাহৰ কাৰণে বিখ্যাত। তাৰ পাছতে গড়ৰ কথাটো আহে। গড়ৰ কাৰণে বিখ্যাত, চাহৰ কাৰণে বিখ্যাত। আছাম টি ইণ্ডাষ্ট্ৰীটো যদি ডেড হৈ যায়, আপোনালোকে গৈ পেলাই অলপ ডাঙৰ বাগানতো খা খবৰ কৰকগৈ, যিবিলাক আমাৰ টি কোম্পানী আছে, সিহঁতি গম পাব যে সিহঁতৰ লক আউট হওঁ হৈ আছে, কষ্ট অফ প্ৰডাকশ্যনেই নোলায় বুলি। মোৰ 2-এখন বাগান যি মই খবৰ কৰিছিলোঁ যে আমাৰ কষ্ট অফ প্ৰডাকশ্যন উলিয়াবলৈ দিগদাৰ হৈছে, যিটো মানে বাগানত খৰচ। এতিয়া শালমৰাতে 1000 মানুহ আছে, তেওঁলোকৰ PF ফাণ্ড, দৰমহা, ৰেচন এইবিলাক দি মেলি যদি সিহঁতি অকশ্যনত দামটো নাপায়, নহ'ব। এই ক্ষেত্ৰত চৰকাৰৰ বিশেষ পদক্ষেপ থাকিব। চৰকাৰক কি কৰিব লাগিব? না, চৰকাৰে সেই বস্তু গোটেই ষ্টাডি কৰিব লাগে যে কি কাৰণে আছাম টিটো যিমান কমিছে। আছাম টিটো এনেকুৱা নহয় যে ক'ৰবাত পেলাই দিয়া নাই, এইটোও কিনিছে। কিন্তু কেনেকৈ কম দামত কিনিব পাৰে সেই টেকনিকটো লগাই এই ইম্পৰ্টাৰবিলাকে, যে অসম টিটো আমি কম দামত কিনিম, লগত কেনিয়ান টিটো আহিল কম দামত, দুইটা কম দামী মিলাই বহুত দামত বিক্ৰী কৰিব। অসমৰ চাহটো মিক্স কৰিলে ব্লেণ্ডিং বুলি কয়। সিহঁতি ব্লেণ্ডিং কৰাৰ পাছত সেই চাহৰ কোৱালিটিটো ভাল হ'ব,
ক'তোতো আমি এতিয়া কেনিয়াৰ পৰা কিমান 66 লাখ কেজি আহিছে ধৰক আমিতো ক'তো পোৱা নাই তাত ষ্টিকাৰ যে কেনিয়াৰটো কি হৈছে ক'ব পাৰি যে বৃহৎ কোম্পানীকেইটা এটা চিণ্ডিকেটৰ নিচিনা এটা কাম চলাই পেলাই চিণ্ডিকেট ঠিক নহয় তেওঁলোকে মানে এই কিছুমান সুৰুঙা লৈ পেলাই আমাৰ ভাৰত চৰকাৰ কিছুমান সুৰুঙা ইম্পৰ্ট লছৰ সুৰুঙা লৈ পেলাই বাহিৰৰ চাহ আনি আমাৰ লগত ব্লেণ্ডিং কৰি আকৌ বাহিৰলৈকে এক্সপৰ্ট কৰিছে অধিক দামত মুনাফাটো তাৰমানে তেওঁলোকে খাইছে আছাম টি ইণ্ডাষ্ট্ৰী যিটো ইমান লাখ লাখ মানুহ ইয়াৰ লগত জড়িত হৈ আছে এইখিনিৰ মূৰত মাধমাৰ মাৰি এই কোম্পানীসকলে 300ৰ ওপৰ কোম্পানীয়ে ইম্পৰ্ট কৰে কেনিয়ান টিটো সিহঁতি নিজে মুনাফা লুটিছে এই ক্ষেত্ৰত পদক্ষেপ ল'বই লাগিব নহ'লে ভৱিষ্যতে ডাঙৰ কালাজি শালমাৰ বাগানখন লোকাল হৈ যায় 1000 লেবাৰ ক'ত যাব কি কৰিব সেইটো আজি আমাৰ গাঁওখনৰ যদি 1000 মানুহৰ যদি জীৱিকাটো নোহোৱা যায় কি কৰিব আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ